তো নমস্কাৰ, আজি আমাৰ লগত আছে প্ৰবীণ শইকীয়া দেৱ, বিখ্যাত এই যে প্ৰবীণ শইকীয়া দেৱ আছে। আপোনাৰ ভালে আছে খুৰা? আপোনাৰ হয়, এনেই আপোনাৰ সময়টো ৰাতিপুৱা। তো গাইজ আহি পালোঁ আমি চানাকা পিকনিক স্পট। চাওক লোকেশ্যনটো চাওক কি তো গাইজ চাওক, এইখন এখন ব্ৰহ্মপুত্ৰ নদী, এইখন চানাকা ব্ৰহ্মপুত্ৰ নদী। অলপ আগতে আছে পিকনিক স্পটটো, আমি তালৈ নগ'লোঁ বাৰু, কিন্তু ইয়াতে চানাকা নদী, এখন ব্ৰহ্মপুত্ৰ নদী। ইফালেদি গৈছে অলপ আগতে যে পিকনিক স্পট আছে। নাইচ হেল্ল' গাইজ, এতিয়া ৰাতিপুৱা বাজিছে 5:20। হানবিকা আছে শুই, দেখিছেনে গাইজ? হানবিকা আছে শুই, এয়া হানবিকা আছে শুই, হানবিকা আছে শুই, ইয়ে উঠিছে সোনকালে। গাইজ গুড মৰ্ণিং। আপোনালোকে যদি চাই আছে ৰাতিপুৱা গুড মৰ্ণিং, যদি ইভিনিঙো চাই আছে তথাপিও গুড মৰ্ণিং। আজি এটা নতুন ব্লগ ষ্টাৰ্ট কৰিব ওলাইছোঁ এই ৰাতিপুৱা মৰ্ণিঙত, কাৰণ আমি চবেই উঠি ৰেডি, আমি যাব ওলাইছোঁ আজি এঠাইত ফুৰিব। গোটেই আপোনালোকক দেখাই আছোঁ ক'ত ক'ত কি ফুৰিম কি কৰিম। আপোনালোকক কৈছিলোঁ আগতে এটা ব্লগ আহি আছে, নেক্সট ব্লগ এটা আহি আছে, আমি ফুৰিব যাম। গাইজ চাই থাকক জয় ব্লগ, আৰু কি কৰোঁ কি নকৰোঁ গোটেইখিনি আপোনালোকে গম পাব আজিৰ এই ব্লগটোত। কি কয় হয়, কি কৰোঁ কি নকৰোঁ গোটেই গম পাব না। হা, ৰাতিপুৱাটো উঠিয়ে গৈছে, এই ৰাতিপুৱা হা চকুৰ বা চকুৰ কি হৈ আছে দেখোন একদম। তো গাইজ হানবিকাটো শুইয়ে আছে, তো আমি ৰেডি এতিয়া যাবলৈ। চাই থাকক জয় ব্লগ। আৰু তখন লৈছা আৰু তখন লৈ লওঁ। তো গাইজ এতিয়া আমি যাব ওলাইছোঁ তললৈ, এতিয়া যাওঁ। হানবিকা ৰেডি ৰেডি। আইফোনৰ চাৰ্জাৰযোৰ লৈ লওঁ, আইফোনটোৰ চাৰ্জাৰযোৰ লাগিব কাৰণ চাৰ্জৰ কথা আছে। তো গাইজ আমি তলত লগ পাইছোঁ আপোনালোকক। তো গাইজ আমি যাব ওলাইছোঁ এতিয়া ঠাইডোখৰলৈ, আপোনালোকে চাই থাকক জয় ব্লগ। যাই লওঁ, আপোনালোকক দেখাই আছোঁ ৰাস্তাত আৰু কি কি কৰোঁ। চাই থাকক গাইজ। পেট্ৰলটো ভৰাই লওঁ ৰ'ব, মানে ৰাতিপুৱা বেছিভাগ পেট্ৰল ডিপু খোলাই নাই, আধা আধি। ইয়াতে এটা পালোঁ, এইটোত ভৰাই লওঁ। চানাকা কি মজা জেগা, মজা একদম প্ৰাকৃতিক দৃশ্য। ৰাতিপুৱা 6টা বজাত সুন্দৰ পৰিৱেশ, কি বজায় ড্ৰাইভ কৰি পুৰা জংঘলৰ মাজে মাজে মজা লাগি আছে। এই গৰুবিলাকে বিৰাট ডিষ্টাৰ্ব দিয়ে। তো গাইজ আমি আছোঁ এতিয়া বিখ্যাত তন্ত্ৰ মন্ত্ৰ সম্ৰাট আৰু ঔষধি দিয়া বিখ্যাত প্ৰবীণ শইকীয়া দেৱৰ ঘৰত। তেওঁ চকী, এইটো তেওঁৰ ঘৰ, তেওঁকো দেখাই আছোঁ। অলপ লাহে লাহে কৈছোঁ, দেখাই আছোঁ তেওঁ হানবিকা আছে। তো নমস্কাৰ, আজি আমাৰ লগত আছে প্ৰবীণ শইকীয়া দেৱ, বিখ্যাত এই যে প্ৰবীণ শইকীয়া দেৱ আছে। আপোনাৰ ভালে আছে খুৰা? আপোনাৰ হয়, এনেই আপোনাৰ সময়টো ৰাতিপুৱা 7টাৰ পৰা ধৰা 7টাৰ পৰা ৰাতি, কেতিয়াবা ঠিক নাই, 7টা 8টা 9টাও বাজি যাব পাৰে। আচ্ছা আচ্ছা অৱসৰলৈ এৰি দিওঁ এনেকুৱা। আচ্ছা আচ্ছা আচ্ছা, ঠিক আছে। খুৰাৰ সময় এইখিনিয়ে, কোনোবা আহিলে আহিব পাৰে। খুৰাই ইয়াৰ মাজত আৰু এটা কথা সুধিব বিচাৰিছে, তাৰমানে ক'ব বিচাৰিছে যে বৃহস্পতিবাৰে আপুনি খুৰা নাচায় নেকি? বৃহস্পতিবাৰে নাচাওঁ, বৃহস্পতিবাৰ আৰু অমাৱস্যাত নাচাওঁ, অমাৱস্যাত নাচায়। এই দুটা দিনত নাচাওঁ। আচ্ছা ঠিক আছে, দে গম পালে আপোনালোকে। বৃহস্পতিবাৰে আৰু অমাৱস্যাত খুৰাই নাচায়, আপোনালোকে সেই দুদিন ইয়াত ভিজিট নকৰিব। গাইজ আমি আহিলোঁ প্ৰবীণ শইকীয়া দেৱৰ ঘৰৰ পৰা। মানুহ গাড়ী লাইন চাওক, গাড়ী লাইন কিমান গাড়ী লাইন দেখছে।
গাড়ীৰ লাইন দেখিছে কিমান গাড়ীৰ লাইন আহিব কিবা প্ৰব্লেম থাকিলে আপোনালোকৰ চব চল্ভ হৈ যাব গাড়ীৰ লাইন দেখিলেই গম পাই ইমান গাড়ী আছে 8-9খনমান গাড়ীয়ে আছে আৰু 8-9খনে বেজা ৰাতিপুৱা 3টা মানৰ পৰাই আছে তাতে কোনোবা 3টাৰ পৰা আহিছে কোনোবা 4টাৰ পৰা আহিছে মানুহৰ আহিছে কিয় ইয়াত কাম হৈছে সেইকাৰণে মানুহবিলাক আহিছে এই গাড়ী চাওক স্কৰপিঅ' এলক আছে জানিব লাগে ঠিক আছে চাই থাকক ভিডিঅ'টো গাড়ীখন ঘূৰাই আছোঁ ব্ৰেকফাষ্ট কৰা জেগা বিচাৰি পোৱা নাই একচুৱেলি মৰ্ণিং এতিয়া কেইটা হৈছে 8:30 8:30 এতিয়া আৰু ক'ত ব্ৰেকফাষ্ট কৰা আধা দোকান খোলা নাই এতিয়া চাওঁ ক'ত কি পোৱা যায় ব্ৰেকফাষ্টটো কৰি লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ কি কৰিব পৰা যায় গাজ আহিছোঁ পৰঠা খাব পৰঠা বেলেগ কি আছে এতিয়া খাই লওঁ ৰুটি চব্জি দিছোঁ ৰাতিপুৱা আমি ব্ৰেকফাষ্ট কৰি আমি ৰাতিপুৱাই আহিছোঁ এতিয়া ৰুটি চব্জি খাই লওঁ আৰু দেখাই আছোঁ কি খাওঁ দেখাই আছোঁ ৰুটি খাই আছোঁ আৰু চব্জি ৰাতিপুৱা ব্ৰেকফাষ্ট খাই লওঁ তো গাইজ আহি পালোঁ আমি চানাকা পিকনিক স্পট চাওক লোকেশ্যনটো চাওকচোন এবাৰ লোকেশ্যনটো চাওক শিল পাথৰ লোকেশ্যনটো চাওক ইফালে হ'ব লোকেশ্যনটো চাওক লোকেশ্যনটো দেখাই দিয়ে আগত গাইজ লোকেশ্যনটো চাওক না এইটো ব্ৰহ্মপুত্ৰ নদী এইটো আগত ব্ৰহ্মপুত্ৰ নদী দেখিছেনে গাইজ এইটো আগত ব্ৰহ্মপুত্ৰ নদী এইবিলাক যাই আছে ব্ৰহ্মপুত্ৰ নদী এইবিলাক পাথৰবিলাক কি প্লেচ এইখন আমাৰ গাড়ীখন খুব ধুনীয়া প্লেচ আহিবচোন এবাৰ ইফালে কি মজা প্লেচ এইবিলাক চাওক কি নাইচ প্লেচ গাইজ মজা কৰা ভিডিঅ' কৰা ইফালে দেখাই দিয়ক এইবিলাক কথাবিলাক কি মস্ত আহিব এবাৰ ইয়াতে ভিজিট কৰিব যে মজা লাগে জেগাখিনি ধুনীয়া বেছি দূৰ নহয় গুৱাহাটীৰ পৰা আমাৰ কিমান কিলোমিটাৰ হ'ব 40 কিলোমিটাৰ হ'ব চানাকা বুলি কয় এইটো ব্ৰহ্মপুত্ৰ ৰাস্তা চাওক ৱাও এইটো তলেদি এইটো ব্ৰহ্মপুত্ৰ কি মজা জেগা ন গাইজ মজা এনজয় কৰিছোঁ মজা একদম নাইচ প্লেচ আহিব ইয়াতে আহিব এনজয় কৰিব বৰ ভাল লাগছে দেই গাইজ এনেকুৱা জেগা দেখা নাই কি মজা লাগছে চাই ঠিক আছে তো গাইজ এইখন এখন ব্ৰহ্মপুত্ৰ নদী এইখন চানাকা ব্ৰহ্মপুত্ৰ নদী অলপ আগতে আছে পিকনিক স্পটটো আমি তালৈ নগ'লোঁ বাৰু কিন্তু ইয়াতে চানাকা নদীত এখন ব্ৰহ্মপুত্ৰ নদী ইফালেদি গৈছে অলপ আগতে যাই পিকনিক স্পট আছে আৰু তাতে টুইন কি আছে এইটো কয় টুইন ৰক্স আছে সেইটো চাওক না ব্ৰহ্মপুত্ৰ নদী আগলৈ চাওক কি মজা বিশাল ব্ৰহ্মপুত্ৰ নদী Wow guys, wow. Bigal ব্ৰহ্মপুত্ৰ নদী কি নাইস বিশাল ব্ৰহ্মপুত্ৰ নদী কি মজা জেগা না তো গাইজ আহিলোঁ তাৰ পৰা এতিয়া গৈ আছোঁ ঘৰত
ঘৰত যাওঁ ভাগৰ লাগি গ'ল ঘূৰি ঘূৰি তোৰ ঘৰত গৈ আছো এইটো ঘোঁৰা চাক ঘোঁৰা এইটো আমাৰ গাড়ীৰ আগতে আছে এইটো ঘোঁৰা আৰু এইটা গাড়ীৰ আগতে আছে তো গাইজ কালি আৰু ৰাতি আমাৰ আহোঁতে দেৰি হৈ গ'ল আমি আৰু ভিডিঅ' নকৰিলোঁ তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ জয় ব্লগ কেনে পালে ভিডিঅ'টো চাই ক'ব মায়াঙৰ গোটেইখিনি আমি দেখাব চেষ্টা কৰিছোঁ য'ত গৈছিলোঁ য'ত কি কথা তো গমেই পাইছে আপোনালোকে তো ভিডিঅ'টো কেনে পালে চাই জনাব আৰু ছাবস্ক্ৰাইব কৰিব জয় ব্লগ প্লিজ ছাবস্ক্ৰাইব জয় ব্লগ প্লিজ